নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ইকুহি পাঠলৈ। 50টাকৈ গুৰুত্বপূৰ্ণ এমচিকিউৰে গঠিত দুটা ভিডিঅ' ইতিমধ্যে আমি আমাৰ চেনেলত আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ, যাৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত দিছোঁ। এতিয়া আপোনালোকে চাই ল'ব পাৰিব। আজি আমি এই বিশেষ ভিডিঅ'টোতো তেনে 50টা বিভিন্ন পূৰ্বৰ পৰীক্ষাত অহা গুৰুত্বপূৰ্ণ এমচিকিউ একেলগ কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰিব বিচাৰিছোঁ। গতিকে পলম নকৰি আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো বলক। কুৱেশ্যন নম্বৰ 1. Which is the only IVC city অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চিটি উইদাউট এ চিটাডেল? এটা চিটাডেল নোহোৱা একমাত্ৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ চহৰখন কোনখন কৰিছে? অপশ্যনকেইটা হৈছে হৰপ্পা, কলিবাগান, চানহুদাৰো আৰু দেইমাবাদ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চানহুদাৰো ইজ দ্য অনলি চিটি হুৱেৰ চিটাডেল ৱাজ নট দেয়াৰ। এইখিনিতে যদি আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত জড়িত গুৰুত্বপূৰ্ণ চিটি কেইখন চাওঁ, তেতিয়াহ'লে 7খন চিটি আছে। সেইকেইখন হৈছে মহেঞ্জোদাৰো, হৰপ্পা, কালিবাগান, লোথাল, চানহুদাৰো, ধোলাবিৰা আৰু বানাৱালী। ইয়াৰে হৰপ্পা, মহেঞ্জোদাৰো, বানাৱালী আৰু ধোলাবিৰা এই চাৰিখনক মূল হৰপ্পান চাইট বুলি কনচিডাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 2. দ্য ফেমাছ গায়ত্ৰী মন্ত্ৰ কণ্টেইনছ ইন হুইচ অফ দ্য ফলোয়িং মণ্ডল অফ ঋগ্বেদ? এতিয়া ঋগ্বেদ প্ৰাচীনতম বেদ আমি সকলোৱে জানো, তাৰ কোনটো মণ্ডলত গায়ত্ৰী মন্ত্ৰ আছে সেইটো সুধিছে। অপশ্যনকেইটা হৈছে 3, 2nd, 6 and 10th। এতিয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 3 নম্বৰ মণ্ডলত গায়ত্ৰী মন্ত্ৰ অৱস্থিত। কিন্তু যদি ঋগ্বেদৰ বিষয়ে আমি অধিক কিছু তথ্য জানিব যত্ন কৰোঁ, তেতিয়াহ'লে ইয়াত দেখুওৱাৰ ধৰণে ঋগ্বেদত সৰ্বমুঠ কেইটা মণ্ডল আছে? 10টা। প্ৰকৃততে মণ্ডলবোৰ হৈছে কিছুমান নিৰ্দিষ্ট সংখ্যক শ্লোকৰ সমষ্টি আৰু এটা আমি চিম্পলি সিহঁতক অধ্যায় বুলি ক'ব পাৰোঁ। সেই ঋগ্বেদৰ প্ৰথমটো হিম হৈছে অগ্নি আৰু তৃতীয়টো মণ্ডলত গায়ত্ৰী মন্ত্ৰ উল্লেখ আছে। ইয়াৰে 9 নম্বৰ মণ্ডলটো সম্পূৰ্ণ হোম বা হোমাক ডেডিকেট কৰা আছে। আৰু আন এটা গুৰুত্বপূৰ্ণ দিশ এই ঋগ্বেদৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া সেইটো হৈছে ইয়াত সৰ্বমুঠ 1028টা হিম ঋগ্বেদত উল্লেখ আছে। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ যাব বিচাৰিছো, কুৱেশ্যন নম্বৰ 3. হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দ ডাইনেষ্টি অফ মগধা? মগধৰ নন্দ ডাইনেষ্টি, বিখ্যাত নন্দ ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা কোন সুধিছে। আচলতে নন্দ ডাইনেষ্টি খুব এটা শ্বৰ্ট লিভ ডাইনেষ্টি। ই চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰাৰ ঠিক আগতে এই নন্দ ডাইনেষ্টি আছিল আৰু কিছু বছৰ সেই নন্দ ডাইনেষ্টি টিকি আছিল। এই নন্দ ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা মহাপদ্মক বিশ্বাস কৰা হয়। মহাপদ্ম নন্দ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4. দ্য ৰয়েল পেট্ৰন অফ ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড এট বৈশালী ৱাজ? বুদ্ধিষ্ট কাউন্সিলৰ বিষয়ে প্ৰায়বোৰ পৰীক্ষাতে কিবা নহয় কিবা এটা সংলগ্ন প্ৰশ্ন অহা দেখা পোৱা যায়। ইয়াত সুধিছে যে ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল যিখন বৈশালীত হৈছিল তাৰ কাৰ পেট্ৰনেজত বা, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কালাচোকা। এতিয়া বুদ্ধিষ্ট কাউন্সিল বৰ্তমানলৈকে 6খন অনুষ্ঠিত হৈছে, তাৰে এনচিয়েণ্ট টাইমত 4খন অনুষ্ঠিত হৈছিল, সেইকেইখনেই মূল বুলি কনচিডাৰ কৰা হয়। সেইকেইখনৰ বিষয়ে যদি কিছু তথ্য আমি ল'বলৈ যত্ন কৰোঁ, প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিল 400 বিফৰ খ্ৰীষ্টত আৰু ক'ত অনুষ্ঠিত হৈছিল? ৰাজগৃহত। ইয়াৰ অভ্যৰ্থনা মূলতঃ কোনে কৰিছিল? ৰজা অজাতশত্ৰুৱে। আৰু ইয়াৰ সভাপতিত্ব বা প্ৰিচাইড কৰিছিল মহাকাশ্যপা নামৰ সন্যাসীগৰাকীয়ে। আৰু এই কাউন্সিলখন ঠিক বুদ্ধদেৱৰ মৃত্যুৰ পিছতে অনুষ্ঠিত হৈছিল। দ্বিতীয় বুদ্ধিষ্ট কাউন্সিল 383 খ্ৰীষ্টপূৰ্বত অনুষ্ঠিত হৈছিল। এইখন ইতিমধ্যে প্ৰশ্নৰ উল্লেখ থকাৰ দৰে বৈশালীত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ৰয়েল পেট্ৰনেজ আছিল কালাচোকা আৰু ইয়াৰ সভাপতিত্ব কৰিছিল চাবাকামিয়ে। তৃতীয় বুদ্ধিষ্ট কাউন্সিল হৈছিল 250 খ্ৰীষ্টপূৰ্বত আৰু ই অনুষ্ঠিত হৈছিল বিখ্যাত পাটলিপুত্ৰত আৰু ইয়াৰ ৰয়েল পেট্ৰনেজৰ দায়িত্বত আছিল সম্ৰাট অশোক আৰু ইয়াক সভাপতিত্ব কৰিছিল মগলীপুত্ৰ তিছাই। আৰু চতুৰ্থখন তথা অন্তিমখন প্ৰাচীন সময়ত হোৱা বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিল 78 খ্ৰীষ্টাব্দত আৰু ই অনুষ্ঠিত হৈছিল কাশ্মীৰত আৰু ইয়াৰ পেট্ৰনেজৰ দায়িত্বত আছিল এম্পাৰৰ কনিষ্ক আৰু বসুমিত্ৰাই ইয়াৰ সভাপতিত্ব কৰিছিল আৰু তেওঁক সহযোগিতা আগবঢ়াইছিল আজবাঘোষা নামৰ সন্যাসীগৰাকীয়ে। আৰু এই চতুৰ্থ বুদ্ধিষ্ট কাউন্সিলৰ উল্লেখনীয় দুটা দিশ হৈছে এই বুদ্ধিষ্ট কাউন্সিলতে হীনয়ান আৰু মহায়ান নামেৰে দুটা পন্থালৈ বুদ্ধ ধৰ্ম ভাগ ভাগ হৈছিল। নেক্সট কুৱেশ্যনটো চাওঁ, বুদ্ধ ধৰ্মৰ লগতে জড়িত। বুদ্ধই নিৰ্বাণা ক'ত পাইছিল সুধিছে, অৰ্থাৎ বুদ্ধৰ বুদ্ধত্ব প্ৰাপ্তি ক'ত ঘটিছিল সুধিছে। অপশ্যনকেইটা হৈছে বোধগয়া, সাৰনাথ, চাঞ্চি এণ্ড কুশিনগৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বোধগয়া। এইখিনিতে গৌতম বুদ্ধৰ জীৱনৰ লগত জড়িত 4টা গুৰুত্বপূৰ্ণ ঠাই যদি আমি চাব যত্ন কৰোঁ, এইকেইটাও প্ৰায় পৰীক্ষাত অহা দেখা পোৱা যায়। প্ৰথমটো হৈছে লুম্বিনী। এই লুম্বিনীতে গৌতম বুদ্ধই জন্ম লাভ কৰিছিল। দ্বিতীয়টো হৈছে বোধগয়া। এই বোধগয়াত গৌতম বুদ্ধই এনলাইটমেণ্ট পাইছিল বা নিৰ্বাণ লাভ কৰিছিল বা বুদ্ধত্ব লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়। তৃতীয়খন হৈছে সাৰনাথ। এই সাৰনাথতে গৌতম বুদ্ধই ফাৰ্ষ্ট চাৰ্মন কৰিছিল। প্ৰথম তেওঁ যি লেচন, সেই লেচন তেওঁ দীক্ষা এই সাৰনাথৰ পৰা আৰম্ভ কৰিছিল। আৰু অন্তিমখন ঠাই হৈছে কুশিনগৰ। এই কুশিনগৰতে গৌতম বুদ্ধই মৃত্যু লাভ কৰিছিল আৰু সেই পৰিঘটনাক মহাপৰিনিৰ্বাণা বুলিও কোৱা হয়। হু ৰট দ্য
দ্য বুক কামাসূত্ৰ কামাসূত্ৰ নামৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন সুধিছে শূদ্ৰকা বাৎসায়না আৰ্যভট্ট আৰু ধনন্তৰী শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাৎসায়না এই বাৎসায়না আছিল এগৰাকী বিখ্যাত ইণ্ডিয়ান ফিলচফাৰ আৰু এই কামাসূত্ৰ গ্ৰন্থখনক প্ৰাচীন ভাৰতবৰ্ষত লিখা হিউমেন সেক্সুৱেলিটিৰ ৰিলেটেড এখন অত্যন্ত সমৃদ্ধ গ্ৰন্থ বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 7 হু ইন্ট্ৰডিউচ দ্য চিষ্টেম অফ দাগ or branding the horses and Sehra or detailed description of each soldier. এতিয়া দাগ আৰু চেহৰা নামৰ দুটা বিশেষ সিস্টেম কোনে ইন্ট্ৰডিউস কৰিছিল সুধিছে দাগটো হৈছে যাৰ জৰিয়তে ঘোঁৰাবিলাকক চিনাক্তকৰণৰ বাবে অৱলম্বন কৰা এক বিশেষ পদ্ধতি আৰু চেহৰা হৈছে প্ৰত্যেকগৰাকী সৈন্যৰে ডিটেইল ডেসক্ৰিপচন ৰখাৰ এটা সামৰিক পদ্ধতি এই বিশেষ দুটা পন্থা কোনে অৱলম্বন কৰিছিল বা কোনে আৰম্ভণি কৰিছিল সুধিছে অপচন কেইটা হৈছে আলাউদ্দিন খিলজি জালালুদ্দিন খিলজি বলৱান আৰু ফিৰোজ শাহ তুগলক আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ আলাউদ্দিন খিলজি যাৰ দিনত বহুত সংখ্যক সামৰিক ৰিফৰ্মেশন সংঘটিত হৈছিল বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 8 আকবৰনামা was written by বীৰবল আকবৰ আবুল ফজল ফৈজি আবুল আকবৰৰ শাসনকালত ৰচনা হোৱা বিখ্যাত গ্ৰন্থ আকবৰনামাৰ ৰচক কোন সুধিছে আৰু অপশ্যন কেইটা আপোনালোকে দেখিলে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আবুল ফজল এইখিনিতে উল্লেখ কৰি থোৱা উচিত হ'ব যে আকবৰনামাখন আছিল আকবৰৰ শাসনকালত ৰচিত হোৱা অফিচিয়েল হিষ্ট্ৰী আৰু ইয়াক তিনটা ভলিউমত লিখা হৈছিল ইয়াৰে থাৰ্ড ভলিউমটোক আইনি আকবৰী বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 9 ব্ৰাহ্ম সমাজ was founded by ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন সুধিছে এই ব্ৰাহ্ম সমাজ বা সেই সময়তে গঠিত হোৱা সমাজ সংস্কাৰমূলক যিকেইখন সমাজ বা ছ'চাইটি সেইখনৰ বিষয়ে প্ৰায় প্ৰশ্নটো দেখা পোৱা যায় বাকীখন তোমালোকে চাই ল'বা এই ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন সুধিছে অপশ্যন কেইটা তোমালোকে দেখিছাই শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজা ৰামমোহন ৰায় নেক্সট কুৱেশ্যন নম্বৰ 10 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ was established in the year সহজ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন কোন চনত হৈছিল সুধিছে 1886 1874 1875 1885 আৰু শুদ্ধ উত্তৰটো হৈছে লাষ্ট অপশ্যনটো অপশ্যন ডি 1885 1885 28 ডিচেম্বৰত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হৈছিল বোম্বে চহৰত আৰু সেই সময়ত এই প্ৰথম অধিৱেশনত 72 গৰাকী ডেলিগেটছে ভাগ লৈছিল আৰু সেই অধিৱেশনতে উমেশ চন্দ্ৰ বেনাৰ্জী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল যাৰ জৰিয়তে তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি হিচাপে অভিহিত হৈছিল আৰু লগতে আনগৰাকী প্ৰথিতযশা ব্যক্তিত্ব যিয়ে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল এলেন অক্টোভিয়ান হিউম তেওঁ জিএছ অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰীৰ পদমৰ্যাদা গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 11 হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি কনষ্টিটিউটেড ফৰ ড্ৰাফটিং আৱাৰ কনষ্টিটিউশ্যন আমাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ কাৰণে গঠন কৰা খচৰা সমিতিখনৰ সভাপতিত্বৰ দায়িত্বত কোন আছিল সুধিছে পণ্ডিত নেহৰু মহাত্মা গান্ধী চৰ্দাৰ পেটেল বি আৰ আম্বেদকাৰ আৰু আমি সকলোৱে জানো আমাৰ সংবিধানৰ স্ৰষ্টা ৰূপে জনাজাত বি আৰ আম্বেদকাৰ তেওঁৱে আছিল এই ড্ৰাফটিং কমিটিৰ চেয়াৰপাৰসন নেক্সট কুৱেশ্যন নম্বৰ 12 the source of the directive principles of state policy in Indian constitution is Irish constitution Canadian constitution Australian constitution and Russian revolution এতিয়া আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানখন যেতিয়া প্ৰস্তুত কৰা হৈছিল তেতিয়া সংবিধান প্ৰণেতা সেই সমিতিখনে বিভিন্ন ইতিমধ্যে স্বাধীন আৰু সংবিধান থকা দেশৰ কিছুমান গুৰুত্বপূৰ্ণ ফিচাৰ্ছ ধাৰ কৰি এই ইণ্ডিয়ান কনষ্টিটিউচনত সমৃদ্ধ কৰিছিল তেনে এটা গুৰুত্বপূৰ্ণ ফিচাৰ হৈছে ডিপিএছপি যাক ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বুলি কোৱা হয় সেই ডিপিএছপি কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আইৰিছ কনষ্টিটিউচন এইখিনিতে আমি যদি বিভিন্ন দেশৰ পৰা ধাৰ কৰা তেনে কিছুমান গুৰুত্বপূৰ্ণ ফিচাৰ্ছ চাব বিচাৰোঁ প্ৰথমতে চাওঁ ব্ৰিটেইন গ্ৰেট ব্ৰিটেইনৰ পৰা কি ফিচাৰ ধাৰ লোৱা হৈছিল সিংগল চিটিজেনশ্বিপ বা একক নাগৰিকত্ব আৰু কেবিনেট চিষ্টেম বা কেবিনেট ব্যৱস্থা এই দুটা ক'ৰ পৰা ধাৰ কৰা হৈছিল গ্ৰেট ব্ৰিটেইনৰ পৰা নেক্সট ইয়াত উল্লেখ কৰাৰ দৰে আয়াৰলেণ্ডৰ সংবিধানৰ পৰা কি ধাৰ কৰা হৈছিল ডিপিএছপি আৰু মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিক কি ধৰণে নিৰ্বাচন কৰা হ'ব সেই পন্থা আয়াৰলেণ্ডৰ পৰা ধাৰ কৰা হৈছিল আন এখন বৃহৎ গণতন্ত্ৰ ইউ এছ এৰ পৰা ধাৰ কৰা ফিচাৰ্ছ হৈছে ফাণ্ডামেণ্টেল ৰাইটছ ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী বা ন্যায়পালিকাৰ সাৰ্বভৌমত্ব আৰু দ্য প্ৰিএম্বল অফ কনষ্টিটিউচন নেক্সট কানাডাৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে ইট ইজ ষ্ট্ৰংগাৰ দেন দ্য ষ্টেটছ সেই চেণ্ট্ৰিফিউগেল ফৰ্মটো ফেডাৰেলিজিমৰ কানাডাৰ পৰা ধাৰ কৰা নেক্সট কনকাৰেণ্ট লিষ্ট আমাৰ সংবিধানত কেইবাখনো লিষ্টৰ ব্যৱস্থা আছে কনকাৰেণ্ট লিষ্ট বা ষ্টেট লিষ্ট এনেধৰণে সেই কনকাৰেণ্ট লিষ্টৰ ফিচাৰটো অষ্ট্ৰেলিয়াৰ পৰা ধাৰ কৰা হৈছিল সেই সময়ৰ বৃহৎ দেশ ইউ এছ এছ আৰ বৰ্তমান ৰাছিয়া সেই ইউ এছ এছ আৰৰ পৰা ফাণ্ডামেণ্টেল ডিউটিজ কনচেপ্টটো ধাৰ কৰা হৈছিল ফ্ৰান্সৰ পৰা দুটা গুৰুত্বপূৰ্ণ ফিচাৰ লোৱা হৈছে ফাৰ্ষ্টটো হৈছে ৰিপাব্লিক কনচেপ্টটো আৰু দ্বিতীয়টো হৈছে আমাৰ সংবিধানৰ প্ৰাৰম্ভত অৰ্থাৎ প্ৰিএম্বলত উল্লেখ থকা লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি এই আইডিয়েলছকেইটা এই ধাৰণাকেইটাও ফ্ৰান্সৰ পৰা লোৱা হৈছিল জাৰ্মানীৰ পৰা কি লোৱা হৈছিল ফাণ্ডামেণ্টেল ৰাইটছ আৰ ছাছপেণ্ডেড ডিউৰিং ইমাৰ্জেঞ্চি যেতিয়া জৰুৰীকালীন অৱস্থা থাকিব তেতিয়া যিসমূহ
ফাণ্ডামেণ্টেল ৰাইটছ দিয়া হৈছে সেই ৰাইটছসমূহ ছাছপেণ্ড কৰা হ'ব। ঠিক তেনেদৰে সাউথ আফ্ৰিকাৰ পৰা কি লোৱা হৈছিল, ইলেকশ্যন অফ মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা, ৰাজ্যসভাৰ যিসকল প্ৰতিনিধি তেওঁলোক কিদৰে নিৰ্বাচিত হ'ব, আৰু লগতে সংবিধান সংশোধন কিদৰে কৰা হ'ব, সেই দুইটা ধাৰণা সাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিল। আৰু জাপানৰ পৰা লোৱা হৈছিল এটা গুৰুত্বপূৰ্ণ কনচেপ্ট, সেইটো হৈছে প্ৰচিডিঅৰ এষ্টাব্লিছ বাই ল। আমি সকলোখিনি সংক্ষিপ্ততে উল্লেখ কৰি দিছোঁ যাতে আপোনালোকে নোট কৰি আপোনালোকৰ সুবিধাৰ ওপৰত ব্যৱহাৰ কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 13, হুইচ অফ দ্য ফলোয়িং আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ এবলিশ্যন অফ আনটাচেবিলিটি। এই এবলিশ্যন অফ আনটাচেবিলিটি এইটো ভাৰতীয় সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইট টু ইকুৱেলিটি 14 to 18 এই ছেকশ্যনটোত আছে। আৰু এই বিশেষ এবলিশ্যন অফ আনটাচেবিলিটি এইটো ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ কৰা আছে, আৰ্টিকল 17ত উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যন নম্বৰ 14, তো হুইচ আৰ্টিকল ডক্টৰ বি আৰ আম্বেদকাৰ হেজ ৰেফাৰ্ড টু দ্য সোল এণ্ড হাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। ডক্টৰ বি আৰ আম্বেদকাৰে কোনটো আৰ্টিকলক সংবিধানৰ হৃদয় আৰু আত্মা বুলি উল্লেখ কৰিছিল সুধিছে, আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, আৰ্টিকল 32। এতিয়া আৰ্টিকল 32ৰ বিষয়ে যদি চমুকৈ চাওঁ, ই হৈছে এটা ফাণ্ডামেণ্টেল ৰাইটছৰ অংশ, সেইটো হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি, অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। এই আৰ্টিকল 32ৱে উল্লেখ কৰে যে যেতিয়াই কোনো এগৰাকী ব্যক্তিয়ে তেওঁৰ সংবিধান প্ৰদত্ত অধিকাৰখিনি তেওঁৰ গ্ৰহণ কৰাৰ পৰা বা উপভোগ কৰাৰ পৰা বঞ্চিত হৈছে বুলি বিশ্বাস কৰে, তেতিয়াই তেওঁ আইনৰ সহায় ল'ব পাৰে। আৰু যদি উক্ত অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ হয় বা মৌলিক অধিকাৰ হয়, তেতিয়াহ'লে তেওঁ হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত ডাইৰেক্টলি তেওঁ এপ্ৰ'চ কৰিব পাৰে। আৰু সেইকাৰণে বি আৰ আম্বেদকাৰে ইয়াক হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি উল্লেখ কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 15, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডজ নট প্ৰভাইড ফৰ ইম্পিচমেণ্ট অফ হুইচ অফ দ্য ফলোয়িং। ভাৰতীয় সংবিধানে তলৰ কোনজন ব্যক্তিৰ অপসাৰণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া উল্লেখ নকৰে। চিফ জাষ্টিছ অফ ইণ্ডিয়া, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট। আৰু শুদ্ধ উত্তৰটো হৈছে অন্তিম অপশ্যনটো, এখন ৰাজ্যৰ ৰাজ্যপালক কিদৰে অপসাৰণ কৰা হ'ব সেই প্ৰক্ৰিয়া সংবিধানত উল্লেখ নাই। নেক্সট কুৱেশ্যন নম্বৰ 16, ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট ফৰ্ম। ভাষাৰ ওপৰত ভিত্তি কৰি কোনটো চনত প্ৰথম ৰাজ্য গঠন কৰা হৈছিল। আৰু অপশ্যনকেইটা দেখিছে আপোনালোকে, 1952, 53, 54, 56, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1953। এতিয়া ৰাজ্যখন কি যদি চাব যাওঁ, তেতিয়াহ'লে অক্টোবৰ 1953 গঠন হোৱা অন্ধ্ৰপ্ৰদেশেই হৈছে ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্য। আৰু মাদ্ৰাজ ষ্টেটত, সেই সময়ত থকা মাদ্ৰাজ ষ্টেটৰ যিখিনি তেলেগু স্পিকিং এৰিয়া, সেই তেলেগু ভাষা প্ৰচলন হোৱাৰ অংশখিনি পৃথক কৰি অন্ধ্ৰপ্ৰদেশ নামেৰে নতুন ৰাজ্যখন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17, ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে কম্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া বা কেগৰ কাৰণে এক স্থায়ী অফিচ প্ৰদানৰ প্ৰভিজন প্ৰদান কৰিছে। আৰ্টিকল 147, 148, 149, 150, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আৰ্টিকল 148। নেক্সট কুৱেশ্যন নম্বৰ 18, দ্য অথ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ এডমিনিষ্টাৰ্ড বাই। ভাৰতীয় ৰাষ্ট্ৰপতিয়ে যেতিয়া শপত গ্ৰহণ কৰে, সেই শপত গ্ৰহণ কাৰ দ্বাৰা কৰোৱা হয় সুধিছে। অপশ্যনকেইটা হৈছে স্পীকাৰ অফ লোকসভা, প্ৰাইম মিনিষ্টাৰ, স্পীকাৰ অফ ৰাজ্যসভা এণ্ড চিফ জাষ্টিছ অফ ইণ্ডিয়া। আৰু শুদ্ধ উত্তৰটো হৈছে লাষ্টৰ অপশ্যনটো, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰোৱায়। নেক্সট আমি যাওঁ কুৱেশ্যন নম্বৰ 19, জইণ্ট ছেছন অফ পাৰ্লিয়ামেণ্ট ইজ প্ৰিচাইডেড বাই। যেতিয়া সংসদৰ দুয়োটা সদনে জইণ্ট ছেছন কৰে, তেওঁলোকে সংযুক্তভাৱে যেতিয়া বহে, তেতিয়া সেই ছেছনটোৰ সভাপতিত্ব কোনে কৰে বা সেই ছেছনটো কোনে অধ্যক্ষতা কৰে সুধিছে। অপশ্যনকেইটা হৈছে লোকসভাৰ স্পীকাৰ, ৰাজ্যসভাৰ স্পীকাৰ, প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি। আৰু শুদ্ধ উত্তৰটো হৈছে স্পীকাৰ অফ লোকসভা, অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 20, দ্য কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া ইজ প্লেচড এট দ্য ডিছপ'জেল অফ হুম। আৰু অপশ্যনকেইটা হৈছে কম্ট্ৰোলাৰ এণ্ড এডিটৰ জেনেৰেল, প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্ট এণ্ড ফাইনেন্স মিনিষ্টাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনে ভাৰতবৰ্ষৰ যিটো কণ্টিজেঞ্চি ফাণ্ড থাকে, সেই কণ্টিজেঞ্চি ফাণ্ডটো কিদৰে ব্যৱহাৰ কৰা হ'ব বা ক'ত ইউজ কৰা হ'ব, সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰাৰ সক্ষমতা ৰাখে। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰেচিডেণ্টে কণ্টিজেঞ্চি ফাণ্ড ভাৰতবৰ্ষৰ যিটো থাকে সেইটো তেওঁ ডিছপ'জ কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 21, দ্য ইণ্ডিয়ান ষ্টেট উইথ লংগেষ্ট কষ্ট লাইন ইজ। আটাইতকৈ দীঘলীয়া উপকূল ৰেখা থকা ভাৰতীয় ৰাজ্যখনৰ নাম সুধিছে। অপশ্যনকেইটা হৈছে তামিলনাডু, মহাৰাষ্ট্ৰ, কেৰেলা আৰু গুজৰাট। আৰু শুদ্ধ উত্তৰটো হৈছে অন্তিম অপশ্যনটো, গুজৰাট। এতিয়া কষ্ট লাইনৰ বিষয়ে যদি কিছুমান তথ্য আমি জানিব বিচাৰোঁ, টোটেল কষ্ট লাইন কিমান কিলোমিটাৰ আছে, 7516.6 কিলোমিটাৰ। তাৰে মেইনলেণ্ড কষ্ট লাইন হৈছে 6100 কিলোমিটাৰ, অৰ্থাৎ মূল ভূখণ্ডত যি উপকূল ৰেখা আছে সি 6100 কিলোমিটাৰ। আৰু যিসমূহ আইলেণ্ড আছে, যিসমূহ দ্বীপ আছে, সেই দ্বীপ অঞ্চলসমূহত কষ্ট লাইনৰ দৈৰ্ঘ্য হৈছে 1197 কিলোমিটাৰ। এতিয়া প্ৰায় এই 6100
কিলোমিটাৰৰ যিটো তথ্য সেইটো পৰীক্ষাত অহা দেখা পোৱা যায় লগতে উল্লেখ কৰি থোৱা উচিত যে ইণ্ডিয়ান যিটো কোষ্টলাইন আছে সেই কোষ্টলাইনে 9খন ৰাজ্যক স্পৰ্শ কৰে আৰু সেই ৰাজ্যকেইখন হৈছে গুজৰাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটক কেৰালা তামিলনাডু অন্ধ্ৰপ্ৰদেশ ওড়িশা আৰু ৱেষ্ট বেংগল আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চল বা ইউনিয়ন টেৰিটৰীক স্পৰ্শ কৰে সেইকেইটা হৈছে দমন এণ্ড দিউ পুডুচেৰী আন্দামান নিকোবৰ আইলেণ্ড আৰু লক্ষদ্বীপ আৰু আটাইতকৈ দীঘলীয়া কোষ্টলাইন থকা ৰাজ্যখন হৈছে গুজৰাট আৰু গুজৰাটৰ কোষ্টলাইনৰ দৈৰ্ঘ্য হৈছে 1600 কিলোমিটাৰ মুভিং অন টু নেক্সট কুৱেশ্যন নম্বৰ 22 দ্য ইনাৰ হিমালয়া অৰ গ্ৰেটাৰ হিমালয়া ইজ অলছ নন এজ এতিয়া হিমালয়ক তিনিটা খণ্ডত শ্ৰেণীবিভাজন কৰা হৈছে তাৰে যেটো ইনাৰ হিমালয় বা গ্ৰেটাৰ হিমালয় বুলি কয় তাৰ নাম কি সুধিছে অপচন কেইটা হৈছে হিমাদ্ৰী হিমাচল শিৱালিক এণ্ড কৈলাশ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ হিমাদ্ৰী এইখিনিতে আমি তিনিটা পাৰ্ট চাই লওঁ হিমালয়ৰ যেটো গ্ৰেটাৰ হিমালয় বা ইনাৰ হিমালয় বুলি কোৱা হয় সেইটো হিমাদ্ৰী বুলি কোৱা হয় যেটো লেচাৰ হিমালয়া তাক হিমাঞ্চল বুলি কোৱা হয় আৰু যেটো আউটাৰ হিমালয়া হেতুক শিৱালিক বুলি কোৱা হয় নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 23 where is the India's permanent research station দক্ষিণ গংগোত্ৰী located এই প্ৰশ্নটো কোনোবা এবাৰ এপিএসসি প্ৰিলিমছত আহিছিল দক্ষিণ গংগোত্ৰী নামৰ যেটো ভাৰতবৰ্ষৰ পাৰ্মানেন্ট ৰিসাৰ্চ ষ্টেচন আছে হেতু ক'ত অৱস্থিত সুধিছে অপচন কেইটা হৈছে গ্ৰেট হিমালয়া ইণ্ডিয়ান ওশেন এন্টাৰ্কটিকা আৰু আৰবিয়ান সি আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি এন্টাৰ্কটিকা নেক্সট কুৱেশ্যন নম্বৰ 24 which of the following is not a robi crop অপচন কেইটা হৈছে ঘেঁহু সৰিয়হ ধান আৰু বাৰ্লি আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰাইচ এইখিনিতে আমি উল্লেখ কৰি থোৱা উচিত যে পূৰ্বৰ যেটো 50টা কুৱেশ্যনৰ ভিডিও তাত আমি ৰবি আৰু খাৰিফ শস্যৰ শ্ৰেণী বিভাজন কৰি উদাহৰণৰ সহায়ত বিস্তৃতভাৱে আলোচনা কৰিছিলো উক্ত ভিডিওটো আপোনালোকৰ বাবে নিশ্চয়কৈ উপকৃত হ'ব তাৰ লিংক আমি ওপৰৰ ডেসক্ৰিপচনত দিছো যদি আপোনালোকে প্ৰয়োজন বুলি ভাবে তেলে অনুগ্ৰহ কৰি উক্ত ভিডিওটো চাবলৈ অনুৰোধ থাকিল নেক্সট কুৱেশ্যন নম্বৰ 25 The Tropic of Cancer passes through how many states in India Tropic of Cancer নামৰ ইমাজিনাৰী যেটা লাইন সেই লাইনডালে ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যৰ মাজেদি গৈছে সুধিছে অপচন কেইটা হৈছে 5 6 8 আৰু 9 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে এতিয়া ৰাজ্য কেইখন যদি ইয়াত উল্লেখ কৰা ধৰণে আমি চাওঁ মিজোৰাম ত্ৰিপুৰা ৱেষ্ট বেংগল ঝাৰখণ্ড ছত্তীশগড় মধ্যপ্ৰদেশ ৰাজস্থান আৰু গুজৰাট আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ মাজেদি ট্ৰপিক অফ কেঞ্চাৰ গৈছে ত্ৰিপুৰাৰ উদয়পুৰ নামৰ চিটিখনেই হৈছে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যোৱা আটাইতকৈ নিয়েৰেষ্ট চিটি Next আমি চাওঁ question number 26 who is known as the father of green revolution in India ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ পিতৃপুৰুষ বুলি কাক উল্লেখ কৰা হয় সুধিছে অপচন কেইটা হৈছে এম এছ স্বামীনাথন আৰ বিশ্বাস কে আৰ বিশ্বনাথন এণ্ড ৰামানুজন আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ এম এছ স্বামীনাথন এইখিনিতে আমি এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰাটো উচিত হ'ব তেওঁ হৈছে নৰমান বৰলগ আৰু নৰমান বৰলগক গোটেই বিশ্বৰ প্ৰেক্ষাপটত সেউজ বিপ্লৱৰ পিতৃপুৰুষ ৰূপে গণ্য কৰা হয় গতিকে যদি প্ৰশ্নটোত সোধে যে ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ পিতৃপুৰুষ কোন তেতিয়াহ'লে তেওঁ হ'ব এম এছ স্বামীনাথন আৰু যদি ইন ইণ্ডিয়া বুলি নকৈ যদি কেৱল সোধে যে হু ইজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন তেতিয়াহ'লে উত্তৰটো হ'ব নৰমান বৰলগ নেক্সট কুৱেশ্যন নম্বৰ 27 পুনম কৃষি আৰু পুনম ইজ এ টাইপ অফ শিফটিং কাল্টিভেশ্যন জেনেৰেলি ফাউণ্ড ইন হুইচ ষ্টেট এটা বিশেষ কৃষিৰ পদ্ধতি পুনম বুলি কোৱা হয় যাক পুনম কৃষি বুলিও কোৱা হয় এইটো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰচলন আছে সুধিছে অপচন কেইটা হৈছে আসাম বিহাৰ কেৰালা এণ্ড ৰাজস্থান আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি কেৰালাত এই পুনম নামৰ কৃষি পদ্ধতি ইট ইজ এ টাইপ অফ শিফটিং কাল্টিভেশ্যন সেইটো কেৰালাত প্ৰচলন আছে নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 28 দ্য নেশ্যনেল হাইড্ৰ পাৱাৰ কৰ্পৰেশ্যন NHPC যেটো প্ৰথমতে কেৱল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তাৰ ৰেঞ্জ বিস্তৃত কৰা হৈছিল সেইটো কোন চনত এষ্টাব্লিছ কৰা হৈছিল সুধিছে এই NHPC বৰ্তমান সময়ত মিনিৰত্ন কেটেগৰী 1 লেভেল এটা এণ্টাৰপ্ৰাইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰু এই NHPCৰ প্ৰতিষ্ঠা বৰ্ষটো হৈছে অপচন বি 1975 নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 29 হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট কোল ৰিজাৰ্ভছ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণৰ কয়লাৰ খনি আছে বুলি বিশ্বাস কৰা হয় এটো হৈছে ঝাৰখণ্ড ওড়িশা মধ্যপ্ৰদেশ আৰু ৰাজস্থান আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ ঝাৰখণ্ডত আটাইতকৈ বেছি কোল ৰিজাৰ্ভ আছে বুলি গণ্য কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 30 আপাতানি ট্ৰাইব ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং নৰ্থ ইষ্টাৰ্ণ ষ্টেট ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত আপাতানি নামৰ ট্ৰাইবটো আছে এই আপাতানি নামৰ ট্ৰাইবটো মূলতঃ অৱস্থিত অৰুণাচল প্ৰদেশত অপচন এ কাৰেক্ট এনসাৰ আৰু অৰুণাচল প্ৰদেশৰ লোৱাৰ সুবনখিৰি জিলাৰ জিৰো নামৰ অঞ্চলটোৰ আশে-পাশে এই আপাতানি ট্ৰাইবটো থাকে আৰু আপাতানি ট্ৰাইবৰ লগতে জড়িত এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে আপাতানিসকলে দনিপলু নামৰ ভগৱানজন তেওঁলোকৰ উপস্য পুৰুষ ৰূপে বিশ্বাস কৰে আৰু দনিপলুৰ সিম্পল ট্ৰান্সলেচনটো হৈছে সান এণ্ড মুন এইখিনিতে উল্লেখ কৰি থোৱা উচিত হ'ব যে ফটোত দেখুৱাৰ দৰে যদি মুখমণ্ডলৰ অৱয়ব যদি আমি দেখা পাওঁ তেতিয়াহ'লে বিশ্বাস কৰা হয় যে তেওঁলোক আপাতানি ট্ৰাইবত বিলং কৰে আপাতানি ট্ৰাইবৰ মহিলাসকলৰ মূলতঃ এক বিশেষ পদ্ধতিৰ জৰিয়তে নাকৰ আকাৰ এনেধৰণে কৰা হয় ইয়াৰ উপৰি অতি পুৰণা সময়ৰ পৰা আপাতানি ট্ৰাইবৰ ব্যক্তিসকলৰ মাজত টেটু কালচাৰ
কালচাৰ প্ৰচলিত হৈ আছে বুলিও বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 31 এলপিজি যাৰ সম্পূৰ্ণ নাম হৈছে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন এই বিশেষ ষ্ট্ৰেটেজিটো কোনে ইন্ট্ৰডিউচ কৰিছিল সুধিছে মূলতঃ 1991 চনত ভাৰতবৰ্ষৰ যেতিয়া ইকনমিক ৰিফৰ্মেশ্যনৰ দিশে গতি কৰিছিল তেতিয়াই এই এলপিজি কনচেপ্টটো ইন্ট্ৰডিউচ কৰা হৈছিল আৰু এই এলপিজি কনচেপ্টটো ইন্ট্ৰডিউচ কৰা ব্যক্তিগৰাকী হৈছে অপচন এ ডক্টৰ মনমোহন সিং 1991 চনত ইকনমিক লিবাৰেলাইজেশ্যনৰ পন্থা ভাৰতবৰ্ষই সফলতাৰে সমাপ্ত কৰিছিল আৰু সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল পি.ভি. নৰসিংহ ৰাও আৰু সেই সময়ত ফাইনেন্স মিনিষ্টাৰ আছিল পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীত্বৰ আসনত বহা ডক্টৰ মনমোহন সিং নেক্সট কুৱেশ্যন নম্বৰ 32 গৰিবী হটাও ৱাজ দ্য অবজেক্টিভ অফ হুইচ 5-year প্লেন এটা বিশেষ পঞ্চবাৰ্ষিক পৰিকল্পনাই গৰিবী হটাও অৰ্থাৎ দৰিদ্ৰতা নিৰ্মূলকৰণক এক মূল লক্ষ্যৰূপে অৱতীৰ্ণ হৈছিল সেই বিশেষ পঞ্চবাৰ্ষিক পৰিকল্পনাটো হৈছে অপচনকেইটা হৈছে ফাৰ্ষ্ট প্লেন ছেকেণ্ড প্লেন 8th প্লেন এণ্ড 5th প্লেন আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি 5th প্লেন পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত গৰিবী হটাওটো এটা লক্ষ্যৰূপে চিহ্নিত কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 33 দ্য টপ ষ্টেট ইন কেছ অফ ছেক্স ৰেচিঅ' এজ পাৰ 2011 চেনচাছ ইজ এই ছেক্স ৰেচিঅ' কিদৰে নিৰ্ণয় কৰা হয় 1000 গৰাকী পুৰুষৰ বিপৰীতে কিমান গৰাকী মহিলা থাকে এই বিশেষ ৰেচিঅ'টোকে ছেক্স ৰেচিঅ' বুলি কোৱা হয় আৰু 2011ৰ চেনচাছ অনুসৰি ভাৰতবৰ্ষৰ কোনখন ৰাজ্য আটাইতকৈ লাৰ্জেষ্ট ছেক্স ৰেচিঅ' আছে সেইটো সুধিছে অপচনকেইটা হৈছে কেৰালা মিজোৰাম মহাৰাষ্ট্ৰ কৰ্ণাটকা আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ কেৰালা 2011ৰ চেনচাছ অনুসৰি আটাইতকৈ বেছি ছেক্স ৰেচিঅ' থকা ৰাজ্যখন হৈছে কেৰালা আৰু সেই সংখ্যাটো হৈছে 1084 দ্বিতীয়তে আছে ইউনিয়ন টেৰিটৰী পুডুচেৰী তাত 1037 গৰাকী নাৰী আছে 1000 জন পুৰুষৰ বিপৰীতে আৰু তৃতীয় স্থানত আছে তামিলনাডু য'ত 996 গৰাকী নাৰী আছে 1000 পুৰুষৰ বিপৰীতে আনহাতে এই বিশেষ লোকপিয়লৰ তথ্য অনুসৰি আটাইতকৈ ৱৰ্ষ্ট ছেক্স ৰেচিঅ' থকা ইউনিয়ন টেৰিটৰী বা ৰাজ্যখন হৈছে দমন এণ্ড দিউ আৰু তাত 618 গৰাকী নাৰী আছে 1000 জন পুৰুষৰ বিপৰীতে নেক্সট কুৱেশ্যন নম্বৰ 34 দ্য মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট স্কিম যাক এমজি এনৰেগা বুলি কোৱা হয় এই এমজি এনৰেগা স্কিমখন কেতিয়া আৰম্ভ হৈছিল সুধিছে অপচনকেইটা হৈছে 2005 2006 2014 2000 এতিয়া বহুতেই 2005 আৰু 2006 চনৰ মাজত কনফিউজ কৰে শুদ্ধ উত্তৰটো আচলতে হৈছে অপচন বি 2006 এই 2006 চনৰ পৰা এনৰেগা আঁচনিখন যাক পৰৱৰ্তী সময়ত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এমজি এনৰেগা নামেৰে নামাকৰণ কৰা হৈছিল কি 2006 চনত আচলতে প্ৰৱৰ্তিত হৈছিল যিখন এক্টৰ জৰিয়তে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল সেইখন আছিল 2005 চনৰ এক তাক এনৰেগা বা নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট 2005 ৰূপে তাক উল্লেখ কৰা হৈছে এই এনৰেগাৰ লগত জড়িত কিছুমান বিস্তৃত তথ্য আমি প্ৰথমটো এমচিকিউ সিৰিজত উল্লেখ কৰিছো তাৰ লিংকটো আমি ওপৰত উল্লেখ কৰিছো লগতে ডেসক্ৰিপচন বক্সতো আছে সেইটো চাবৰ বাবে অনুৰোধ পুনৰবাৰ জনালো নেক্সট কুৱেশ্যন নম্বৰ 35 হোৱাইট ৰিভলিউচন ইজ এছ'চিয়েটেড উইথ এটা ইতিমধ্যে আমি সেউজ বিপ্লৱ বা গ্ৰীণ ৰিভলিউচনৰ বিষয়ে জানিছো আন এটা ৰিভলিউচনৰ টাইপ হৈছে হোৱাইট ৰিভলিউচন এই হোৱাইট ৰিভলিউচনটো কিহৰ লগত জড়িত সুধিছে অপচন কেইটা হৈছে মিল্ক কটন ফিশ এণ্ড লাইমষ্টোন আৰু শুদ্ধ উত্তৰটো অতি সহজ প্ৰশ্ন শুদ্ধ উত্তৰটো হৈছে অপচন এ মিল্ক এইখিনিতে আমি কেইটামান বিশেষ ৰিভলিউচন আৰু তাৰ লগত জড়িত উৎপাদিত বস্তুবোৰৰ বিষয়ে যদি জানিব যত্ন কৰো প্ৰথমেই আমি চাওঁ ইয়েলো ৰিভলিউচন অইল সিড প্ৰডাকচনৰ লগত জড়িত আৰু সেই অইল সিড মানে কিহৰ মূলত মাষ্টাৰ্ড আৰু সানফ্লাৱাৰ এই দুটা শস্যৰ লগত জড়িত অইল সিড প্ৰডাকচনৰ যেটো বিপ্লৱ তাক ইয়েলো ৰিভলিউচন বুলি কোৱা হয় নেক্সট আছে ব্ল্যাক ৰিভলিউচন যাক পনিয়া সোণ বুলি যাক কোৱা হয় পেট্ৰলিয়াম প্ৰডাক্ট সেই পেট্ৰলিয়াম প্ৰডাক্টৰ লগত জড়িত ৰিভলিউচনটো হৈছে ব্ল্যাক ৰিভলিউচন যদি ব্লু ৰিভলিউচন বুলি কোৱা হয় ফিশ প্ৰডাকচন আমি বুজিম যদি গ্ৰে ৰিভলিউচন কোৱা হয় তেতিয়াহ'লে গ্ৰে ৰিভলিউচনৰ লগত জড়িত উৎপাদিত সামগ্ৰীবিধ হৈছে ফাৰ্টিলাইজাৰ যদি গ্ৰীণ ৰিভলিউচন কোৱা হয় ইতিমধ্যে আমি জানো ফুড গ্ৰেইনৰ লগত উক্ত বিপ্লৱ জড়িত আৰু যদি হোৱাইট ৰিভলিউচন বুলি কোৱা হয় তেতিয়াহ'লে মিল্কৰ লগত বা গাখীৰৰ লগত কি জড়িত আৰু হোৱাইট ৰিভলিউচনক অপাৰেশ্যন ফ্লাড বুলিও নামাঙ্কিত কৰা হয় পৰৱৰ্তী প্ৰশ্নটো চাওঁ কুৱেশ্যন নম্বৰ 36 হুইচ অফ দ্য ফলোইং ইজ এ মহাৰত্ন কোম্পানী ইতিমধ্যে আমি পূৰ্বৰ এটা প্ৰশ্নত পাইছিলো মিনি ৰত্ন এবাৰ সুধিছে যে তলৰ কোনটো মহাৰত্ন কোম্পানী এটা অপচন কেইটা হৈছে বিএল ৰিলায়েন্স ONGC আৰু HL এতিয়া শুদ্ধ উত্তৰটো হৈছে অপচন সি ONGC এতিয়া এই ৰত্ন কোম্পানীবোৰ আচলতে কি হয় সেই বিষয়ত যদি তথ্য আমি ল'ব বিচাৰো মূলতঃ মূলধন লাভালাভ আৰু তেনে ধৰণৰ বিশেষ কিছুমান ক্ৰাইটেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত চৰকাৰৰ যিবোৰ পাব্লিক সেক্টৰ আণ্ডাৰটেকিং আছে সেই PSU বোৰক তিনিটা পৰ্যায়ত ভাগ কৰা হয় প্ৰথমটো হৈছে মহাৰত্ন দ্বিতীয়টো হৈছে নৱৰত্ন আৰু তৃতীয় পৰ্যায়টো হৈছে মিনি ৰত্ন যাক কেটেগৰী 1 আৰু কেটেগৰী 2 ত বিভক্ত কৰা হৈছে 2019 ৰ তথ্য অনুসৰি বৰ্তমানলৈকে 10টা মহাৰত্ন কোম্পানী আছে 14টা নৱৰত্ন কোম্পানী আৰু 73টা মিনি ৰত্ন কোম্পানী আছে এই 10টা মহাৰত্ন কোম্পানী আমি সিহঁতৰ লাভালাভ আৰু মূলধনৰ হিচাপ অনুসৰি উল্লেখ কৰিছো প্ৰথমটো হৈছে NTPC নেক্সট ONGC নেক্সট
চেইল, নেক্সট ভেল, IOCL, HPCL, কোল ইণ্ডিয়া লিমিটেড, গেইল, BPCL আৰু লাষ্টৰটো হৈছে পাৱাৰ গ্ৰিড। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 37। GST চিষ্টেম যিটো কিছু বছৰৰ পূৰ্বে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা হ'ল তাত কিমানটা টেক্সৰ স্লেব আছে সুধিছে। অপশ্যন কেইটা হৈছে 4, 2, 6, 5। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ বিভিন্ন চ'ৰ্চ অনুসৰি দুটা আছে। প্ৰথমটো হৈছে 4 আৰু দ্বিতীয়টো হৈছে 5। আমি অন্তিমটো অপশ্যন 5টা স্লেবেই কনচিডাৰ কৰিছো। আমি কিয় গণ্য কৰিছো আমি ইয়াত উল্লেখ কৰিছো যিটো 5টা টেক্স স্লেব আছে সেইকেইটা হৈছে 0%, 5%, 12%, 18% আৰু 28%। এতিয়া এই 5টা স্লেবৰ যিটো প্ৰথমটো স্লেব ইয়াত গণ্য কৰিছে 0%, এইটো আচলতে 0% বুলি কোনো টেক্স নাথাকে, এইটো আচলতে টেক্স এক্সেম্পটেড এটা স্লেব আৰু সেই স্লেবটোক বহুত চ'ৰ্চে এটা স্লেব বুলি কনচিডাৰ নকৰে আৰু বাকী 5, 12, 18 আৰু 28% এইকেইটাক 4টা স্লেব হিচাপে উল্লেখ কৰে। এতিয়া এইখিনিতে উল্লেখ কৰি থোৱা উচিত হ'ব যে 3 ধৰণৰ সামগ্ৰী এতিয়াও GSTৰ আণ্ডাৰত নাই। এইকেইটা হৈছে পেট্ৰলিয়াম প্ৰডাক্ট, এলকহলিক ড্ৰিংকছ আৰু ইলেক্ট্ৰিচিটি। নেক্সট কুৱেশ্যন নম্বৰ 38। দ্য প্ৰেজেন্ট চিম্বল অফ ইণ্ডিয়ান ৰুপি ৱাজ ডিজাইন বাই। বৰ্তমান ভাৰতীয় ৰুপি যিটো চিম্বল সেই চিম্বলটো কোনে ডিজাইন কৰিছিল সুধিছে। অপশ্যন কেইটা হৈছে প্ৰীতম কুমাৰ, উদয় কুমাৰ, ৰঘুৰাম ৰাজন আৰু মনমোহন সিং আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উদয় কুমাৰ। এই উদয় কুমাৰ 2019 ডিচেম্বৰ তথ্য অনুসৰি অসমৰ IIT গুৱাহাটীৰ তেওঁ ডিজাইন ডিপাৰ্টমেণ্টৰ HOD হিচাপে কৰ্মৰত হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 39। The type of unemployment which arises due to recession in economy is known as। অপশ্যন কেইটা হৈছে ফ্ৰিকশ্যনেল, ডিছগাইজ, ষ্ট্ৰাকচাৰেল আৰু চাইক্লিকেল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চাইক্লিকেল আনএমপ্লয়মেণ্ট। প্ৰথমটো উল্লেখ হৈছে ফ্ৰিকশ্যনেল। এই ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্টটো কিদৰে সৃষ্টি হয়? মূলতঃ কৰ্মৰত যিসমূহ বনুৱা বা যিসমূহ কৰ্মচাৰী তেওঁলোকৰ জীৱনৰ লগত জড়িত কিছুমান টেম্পৰাৰী ট্ৰেনজিশ্যনৰ বাবে ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট সংঘটিত হয়। উদাহৰণস্বৰূপে এগৰাকী ব্যক্তি যদি গ্ৰাম্যাঞ্চলৰ পৰা চহৰ অঞ্চললৈ তেওঁ শিফ্ট কৰে তাৰ ফলত সাময়িকভাৱে তেওঁ আনএমপ্লয়ড হৈ থাকে আৰু তাক ফ্ৰিকশ্যনেল আনএমপ্লয়মেণ্ট বুলি কয়। নেক্সটটো হৈছে ডিছগাইজড আনএমপ্লয়মেণ্ট। এতিয়া ডিছগাইজড আনএমপ্লয়মেণ্ট কেতিয়া হয়? যেতিয়া যদিও বাহিৰৰ পৰা দেখাত এগৰাকী ব্যক্তি এমপ্লয়ড হৈ থাকে কিন্তু প্ৰকৃততে তেওঁ যদিহে আনএমপ্লয়ড হৈ থাকে তেতিয়া সেই চিটুৱেশ্যনটোক ডিছগাইজ আনএমপ্লয়মেণ্ট বুলি কয়। যেতিয়া এটা পাৰ্টিকুলাৰ চ'ৰ্চ অফ এমপ্লয়মেণ্টত প্ৰয়োজনতকৈ অধিক সংখ্যক ব্যক্তি কৰ্মৰত হৈ থাকে তেতিয়া ডিছগাইজড আনএমপ্লয়মেণ্ট সৃষ্টি হৈছে বুলি বিশ্বাস কৰা হয়। উদাহৰণস্বৰূপে গ্ৰাম্যাঞ্চলৰ খেতি এটা পৰিয়ালত উদাহৰণস্বৰূপে ধৰা হওক 3 পুৰা মাটি আছে য'ত তেওঁলোকক কৃষি কাৰ্য সম্পন্ন কৰিবৰ বাবে কেৱল 2গৰাকী ব্যক্তিৰ প্ৰয়োজন। কিন্তু পৰিয়ালৰ যদি আটাইকেইগৰাকী ব্যক্তি উদাহৰণস্বৰূপে 4গৰাকী ব্যক্তিয়ে যদি উক্ত কৃষি কাৰ্যটোৰ লগত জড়িত হৈ থাকে তেতিয়াহ'লে সেই 2গৰাকী এডিশ্যনেল যি মেম্বাৰ তেওঁলোক ডিছগাইজড আনএমপ্লয়মেণ্টৰ অংশ বুলি বিশ্বাস কৰা হয়। নেক্সট তৃতীয়টো হৈছে ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট। এইটো মূলতঃ ডেমোগ্ৰাফি অফ ৱৰ্কাৰ আৰু টাইপছ অফ জব এভেইলেবল এই দুটাৰ মাজৰ যিটো মিছমেটছ হয় সেই দুটাৰ মাজৰ। আৰু অন্তিমটো হৈছে চাইক্লিকেল আনএমপ্লয়মেণ্ট। এইটো মূলতঃ ডেক্লাইনিং ডিমাণ্ডৰ কাৰণে যি ক্ৰমাগতভাৱে হ্ৰাস পাই অহা ডিমাণ্ডৰ কাৰণে যদি কিবা নিবনুৱাৰ সৃষ্টি হয় তেতিয়াহ'লে তাক চাইক্লিকেল বুলি কোৱা হয় আৰু ৰিচেশ্যনৰ সময়ত যি নিবনুৱা সৃষ্টি হয় সেইটো হৈছে চাইক্লিকেল আনএমপ্লয়মেণ্টৰ উদাহৰণ। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 40। এটকীয়া যিটো ইণ্ডিয়ান কাৰেঞ্চি সেই ইণ্ডিয়ান কাৰেঞ্চিৰ যদি নোট হয় মুদ্ৰাটোত নহয় যদি নোট হয় তেতিয়াহ'লে উক্ত নোটত তাৰ হস্তাক্ষৰ কোনে কৰে সুধিছে। অপশ্যন কেইটা হৈছে গভৰ্ণৰ অফ RBI, ফাইনেন্স মিনিষ্টাৰ, ফাইনেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া আৰু প্ৰেচিডেণ্ট আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফাইনেন্স ছেক্ৰেটাৰী। আৰু এইখিনিতে উল্লেখ কৰি থোৱা উচিত হ'ব যে কেৱল এটকীয়া যি নোট সেই এটকীয়া নোটতহে ফাইনেন্স ছেক্ৰেটাৰীয়ে স্বাক্ষৰ কৰে। তাৰ পৰিৱৰ্তে বাকী যিসমূহ নোট সেইসমূহত কোনে স্বাক্ষৰ কৰে? সেইসমূহত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰে স্বাক্ষৰ কৰে। নেক্সট আমি চাওঁ 41 কুৱেশ্যন নম্বৰ। হু ইজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি ইন আছাম? এনচিয়েণ্ট টাইমৰ অসম হিষ্ট্ৰীৰ এটা প্ৰশ্ন। সেই সময়ত যিটো পাল বংশ আছিল সেই পাল বংশৰ প্ৰতিষ্ঠাতা কোন সুধিছে। শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপাল, অপশ্যন বি। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 42। শিঙৰি ঘোঁৰাত উঠা নামৰ এক বিশেষ পৰম্পৰা আহোম শাসনকালত প্ৰচলিত আছিল। হুইচ ৱাজ এ কাষ্টম অফ ক্ৰাউনিং দ্য কিং। এই বিশেষ পদ্ধতিটো কাৰ সময়ত আৰম্ভ হৈছিল সুধিছে। অপশ্যন কেইটা হৈছে চুকাফা, চুক্লেংমুং, প্ৰতাপ সিংহ আৰু চুডাংফা আৰু শুদ্ধ উত্তৰটো হৈছে অন্তিমটো অপশ্যন ডি, চুডাংফাৰ শাসনকালতেই শিঙৰি ঘোঁৰাত উঠা পদ্ধতিটো অৱলম্বন কৰা হৈছিল প্ৰথমবাৰৰ বাবে। আৰু চুডাংফাক আমি বামুণী কোঁৱৰ বুলিও জানো কিয়নো এগৰাকী ব্ৰাহ্মণৰ ঘৰত চুডাংফাৰ জন্ম হৈছিল। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 43। শৰাইঘাটৰ বিখ্যাত যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল সুধিছে। অপশ্যন কেইটা হৈছে ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ আৰু উদয়াদিত্য সিংহ। এইখিনিতে বহুতে কনফিউজ কৰে চক্ৰধ্বজ সিংহ বুলি। প্ৰকৃততে শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা আছিল উদয়াদিত্য সিংহ। যেতিয়া আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল শৰাইঘাটৰ যুদ্ধৰ 2 বছৰ পূৰ্বে সেই সময়ত চক্ৰধ্বজ সিংহ ৰাজপাটত আছিল কিন্তু আলাবৈ ৰণৰ পাছত তেওঁৰ মৃত্যু ঘটিছিল আৰু শাসনভাৰ লৈছিল উদয়াদিত্য সিংহই। আৰু উদয়াদিত্যৰ শাসনকালতে 1671 খ্ৰীষ্টাব্দত লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল য'ত আহোম বিজয়ী হৈছিল। কুৱেশ্যন নম্বৰ 44।
অজগৰ অ মোৰ আপোনাৰ দেশ এই যিটো ষ্টেট এন্থেম এই ষ্টেট এন্থেমটো প্ৰথমবাৰৰ বাবে কোনখন মেগাজিনত পাব্লিছ হৈছে সুধিছে প্ৰায় অহা দেখা পোৱা যায় এই প্ৰশ্নটো অপশ্যন কেইটা হৈছে বাঁহী অৰুণোদয় জোনাকী আৰু সুৰভি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাঁহী মেগাজিনত এই অ মোৰ আপোনাৰ দেশ ষ্টেট এন্থেমটো প্ৰথমবাৰৰ বাবে কাব্য ৰূপত তাত পাব্লিছ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 45 অজগৰ এই বিশেষ ছদ্মনামেৰে কোনগৰাকী অসমীয়া ৰাইটাৰে তেওঁ গদ্যৰাজি সৃষ্টি কৰিছিল সুধিছে অপশ্যন কেইটা হৈছে সৈয়দ আব্দুল মালিক মুনিন বৰকটকী শৰৎচন্দ্ৰ গোস্বামী আৰু নৱকান্ত বৰুৱা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৈয়দ আব্দুল মালিক বিখ্যাত গদ্যকাৰ সৈয়দ আব্দুল মালিকেই ছদ্মনাম লৈছিল অজগৰ নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 46 কিছুদিনৰ পূৰ্বে গুগলে এটা বিশেষ এপ লঞ্চ কৰিছে which will help people to maintain distance in real life using augmented reality এই বিশেষ এপটোৰ নাম কি সুধিছে অপশ্যন কেইটা হৈছে নদাৰ ৰাদাৰ সোদাৰ আৰু মদাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোদাৰ মূলতঃ ইট উইল ক্ৰিয়েট এ ভিজুৱেল বাউণ্ডেৰী যিটো জৰিয়তে যাৰ মোবাইলত এই এপটো ইনষ্টল হ'ব তেওঁৰ স্মাৰ্টফোন কেমেৰাটোৰ জৰিয়তে কোনে তেওঁৰ চাৰিওফালে থকা যিটো ছ'চিয়েল ডিষ্টেন্সিং মিনিমাম ডিষ্টেন্স সেই ডিষ্টেন্সটো ব্ৰিজ কৰিছে সেইটো ডিটেক্ট কৰিব বুলি কৈছে গুগলৰ ফালৰ পৰা আৰু এপটোৰ নাম হৈছে সোদাৰ নেক্সট কুৱেশ্যন নম্বৰ 47 মিছন পূৰ্বোদয়া নামৰ বিশেষ প্ৰকল্পটোৰ বাবে কোনখন দেশে ভাৰতবৰ্ষৰ পাৰ্টনাৰ হ'বলৈ আগবাঢ়ি আহিছে অপশ্যন কেইটা হৈছে ৰাছিয়া জাপান ফ্ৰান্স আৰু ইজৰাইল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাপান এইখিনিতে মিছন পূৰ্বোদয়া কি যদি আমি জানিব যত্ন কৰো 2020 চনত এই মিছন পূৰ্বোদয়া সৃষ্টি হৈছে যাৰ জৰিয়তে ইষ্টাৰ্ণ ইণ্ডিয়া বা পূব ভাৰতক মূলতঃ ষ্টিল হাব ৰূপে গঢ়ি তুলিব বিচৰা হৈছে যাৰ মূল কেন্দ্ৰ হ'ব ৱেষ্ট বেংগলৰ কলকাতা নেক্সট চাওঁ 48 হুইচ ষ্টেট ৱাজ ৰেংক ফাৰ্ষ্ট ইন ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্স 2019-20 2019-20 চনৰ SDG ইণ্ডেক্স যিটো পাব্লিছ কৰা হৈছে ভাৰতবৰ্ষৰ ৰাজ্যবোৰৰ ক্ষেত্ৰত তাত প্ৰথম স্থান কোনে লাভ কৰিছে সুধিছে অপশ্যন কেইটা হৈছে হিমাচল প্ৰদেশ কেৰেলা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰেলা আৰু এইখিনিতে উল্লেখ কৰি থোৱা উচিত হ'ব যে SDG ইণ্ডেক্স ভাৰতৰ ৰাজ্যবোৰৰ ক্ষেত্ৰত কোনে পাব্লিছ কৰে নীতি আয়োগে নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 49 পেনাল্টিমেট কুৱেশ্যন ভাৰতবৰ্ষৰ কোনগৰাকী ব্যক্তিয়ে অলিম্পিকত প্ৰথমবাৰৰ বাবে ব্যক্তিগত পৰ্যায়ত এটা অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল সুধিছে অপশ্যন কেইটা হৈছে কেডি যাদৱ পিটি উষা লিয়েণ্ডাৰ পেজ ধ্যান চান্দ এতিয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেডি যাদৱৰ সম্পূৰ্ণ নামটো হৈছে কেশৱা দাদা চাহেব যাদৱ আৰু তেওঁ 1952 চনত অনুষ্ঠিত হোৱা হেলচিংকি অলিম্পিকত ৰেছলিঙত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট আৰু এইবাৰ আমি চাওঁ অন্তিমটো প্ৰশ্ন এই ছেটটোৰ কুৱেশ্যন নম্বৰ 50 হুইচ ষ্টেট হেজ ফ্লেগড অফ দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট ফ্ৰুইট ট্ৰেইন অপশ্যন কেইটা হৈছে ৱেষ্ট বেংগল উৰিষ্যা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অন্ধ্ৰপ্ৰদেশে প্ৰথমবাৰৰ কাৰণে এখন সম্পূৰ্ণ ফলৰ ৰেল বা ফ্ৰুইট ট্ৰেইন আৰম্ভ কৰিছে যি তাদিপাত্ৰী ৰেলৱে ষ্টেচনৰ পৰা জৱাহৰলাল নেহেৰু পৰ্ট মুম্বাইলৈকে যাব আৰু মূলতঃ লোকেলি গ্ৰ'ন বানানা প্ৰায় 980 মেট্ৰিক টন স্থানীয়ভাৱে প্ৰস্তুত কৰা কল সেই ৰেলখনে কঢ়িয়াই নিব গতিকে ইয়াতেই আমাৰ আজি প্ৰথম অংশটোৰ সমাপ্তি ঘটিছে আপোনালোক সকলোকে অনুৰোধ জনালো ভিডিঅ'টি লাইক কৰিবৰ বাবে শ্বেয়াৰ কৰিবৰ বাবে বন্ধুসকলৰ লগত অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ বিকাশৰ বাবে আৰু লগতে আপোনালোকেও যাতে ভৱিষ্যতে কণ্টেণ্টসমূহ পায় তাৰ বাবে আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছো ধন্যবাদ শুভৰাত্ৰি